তিনিচুকীয়া জিলাৰ বৃহত্তৰ ফিলবাৰী অঞ্চলৰ চিকিৎসা সেৱাৰ একমাত্ৰ চিকিৎসালয় হৈছে ফিলবাৰী চৰকাৰী আদৰ্শ চিকিৎসালয়। বৃহত্তৰ ফিলবাৰী অঞ্চলৰ অৰ্ধ শতাধিক ৰাজহ গাঁৱৰ লোকসকলৰ একমাত্ৰ ভৰসা এইখনেই চিকিৎসালয়। কিন্তু চৰকাৰী এই আদৰ্শ চিকিৎসালয়খনত মোবাইলৰ টৰ্চ লাইট জ্বলাই ৰোগীক চিকিৎসা সেৱা আগবঢ়াবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। বিগত প্ৰায় এটা সপ্তাহে চিকিৎসালয়খনৰ ভিতৰ ভাগত বিকল হৈ আছে বিদ্যুৎ সেৱা। যাৰ বাবে এইদৰে মোবাইলৰ টৰ্চ লাইট জ্বলাই নাৰ্ছসকলে ৰোগীক চিকিৎসা সেৱা আগবঢ়াবলগীয়া হৈছে। বুধবাৰৰ সন্ধিয়া ফিলবাৰীত এই পথ দুৰ্ঘটনাত পতিত হোৱা লোকক 108 এম্বুলেন্স সেৱাৰে এই আদৰ্শ চিকিৎসালয়লৈ অনা হৈছিল। কিন্তু উপস্থিত নাছিল এজনো চিকিৎসক, যাৰ বাবে নাৰ্ছসকলে দুৰ্ঘটনাত পতিত হৈ আঘাতপ্ৰাপ্ত হোৱা লোকগৰাকীক এইদৰে প্ৰাথমিক চিকিৎসা প্ৰদান কৰি ডুমডুমালৈ প্ৰেৰণ কৰি দিয়ে। অন্যহাতে বিগত এটা সপ্তাহ ধৰি চিকিৎসালয়খনৰ অন্তৰ্ভাগৰ বিদ্যুৎ সেৱা বিকল হৈ থকাৰ বাবে মোবাইল ফোনৰ টৰ্চ লাইট জ্বলাই নাৰ্ছসকলে চিকিৎসা প্ৰদান কৰে। উল্লেখযোগ্য যে চৰকাৰে 30খন বিচনাযুক্ত চিকিৎসালয় হিচাপে ফিলবাৰীত চৰকাৰী আদৰ্শ চিকিৎসালয়ত স্থাপন কৰিলে যদিও চিকিৎসাকৰ্মীৰ অভাৱত বৃহত্তৰ ফিলবাৰী অঞ্চলটোৰ লোকসকল উপযুক্ত চিকিৎসা সেৱাৰ পৰা বঞ্চিত হৈ আছে। আচলতে আমাৰ ঘৰৰ সন্মুখৰ ককাইদেউ এজন প্ৰায় 8মান বজাত স্কুটি এখনে খুন্দিয়াই থৈ যায়। তাৰ ট'টালিকৈ 108 মাতি কিনি ফিলবাৰী মডেল হস্পিটেলত অনা হৈছিল। কিন্তু ইয়াত আহি দেখিলোঁ চিকিৎসকটো নাই, দুগৰাকী নাৰ্ছে তাকো টৰ্চ মাৰি চিকিৎসা সেৱা কৰিবলগীয়া হৈছে। ইয়াতকৈ আৰু আমাৰ ফিলবাৰীবাসীৰ বাবে বা ফিলবাৰীবাসী ৰাইজৰ বাবে দুৰ্ভাগ্যজনক হ'ব পাৰে কি? ইমাৰ্জেঞ্চি কেছ যদি মোবাইলৰ টৰ্চৰে যদি চিকিৎসা সেৱা কৰিবলগীয়া হয়, তেতিয়া সেই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈ থকা সেই কথাবোৰ ক'ত যায়? আচলতে ব্যক্তিগত খণ্ডৰ চিকিৎসা কেন্দ্ৰ উন্নত বুলিয়ে ক'ব লাগিব চৰকাৰী চিকিৎসা কেন্দ্ৰতকৈ। সেইকাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কৈছোঁ, ফিলবাৰী মডেল হস্পিটেলখনত 100খন বিচনাযুক্ত যি এই আৰ্হিত বিচনা তেওঁলোকে দিম বুলি কৈছিল। বিভিন্ন দল সংগঠনে চিঞৰ বাখৰ লগাইছিল 100খন বিচনাযুক্ত সেই চিকিৎসক সেৱা, গোটেই 24 ঘণ্টা চিকিৎসক সেৱা। আজি সেই দল সংগঠনবিলাক নিমাত কিয়? ফিলবাৰীতো আদৰ্শ চিকিৎসালয়খনত আজিতো উন্নত মানৰ চিকিৎসা নাই, কেৱল মাত্ৰ জ্বৰ আৰু কাহ দৰৱে দি চলি যায় নেকি? ইয়াত ৰাতি এতিয়া যাওক আপোনালোকে, এতিয়া যাওক কোনোবা নাৰ্ছ এগৰাকী আছে নে কোনোবা ডক্তৰ এগৰাকী আছে না চকীদাৰ এজন আছে ইয়াত? যাওকচোন আপুনি। এতিয়া ইমান ডাঙৰ বিল্ডিং এটা আছে, এইবিলাক এনেই এইটো ওপৰত দেখাইছে, ভিতৰত চাওকচোন একোটোৱেই নাই। বিচনা দিনত অকল জ্বৰ কাহ চিকিৎসা, তাক বাকীটো ডুমডুমালৈ পঠিয়াই দিবলগীয়া হয়। জ্বৰ কাহৰ বাহিৰে বাকী চব ডুমডুমা, আৰু ক'বলগীয়া একোৱেই নাই। চিকিৎসা ব্যৱস্থা কৰিব লাগে, চিকিৎসক নিয়োগ দিব লাগে। আমি ভুক্তভোগী, আজি ভুক্তভোগীছোঁ, আমি ভুগিছোঁ। কাৰণ টৰ্চ মাৰি যদি মোৰ সেই সন্মুখৰ ককাইদেউজনক যদি এই মাংস ফাটিছে, ভৰিত মাংস ফাটিছে, মাথাত দুখ পাইছে, যদি বেজী মাৰোঁতে ক'ৰবাত মাৰি পাইছে, টৰ্চ মাৰি থাকোঁতে, বা চিলনি মাৰোঁতে ক'ৰবাত চিলাই পাইছে মোবাইলৰ টৰ্চত, যদি ক'ত দুখ পাইছে, সম্পূৰ্ণকৈ লাইটৰ পোহৰত যিটো পোহৰ দেখিছে, টৰ্চ মাৰিটো সেইটো দেখা নাই। ইমাৰ্জেঞ্চি ৰুম, ইমাৰ্জেঞ্চি এক্সিডেণ্ট, লগে লগে FIR কৰিবলগীয়া হৈছে ডুমডুমালৈ। তেন্তে চাওকচোন, কাৰেণ্টটোৱে যদি নাথাকে, মেইন পোহৰ বিভাগটোৱে যদি ইয়াত নাথাকে, কৰ্তৃপক্ষই যদি পোহৰ বিভাগটোৱে যদি ইয়াত সুন্দৰভাৱে দিব পৰা নাই, বাকীতো ফোপোলা স্বৰূপ। ডক্তৰ আহিব কেতিয়া? গোটেই ৰাতি ইয়াত পেচেণ্ট চাব পৰা ব্যৱস্থা কৰিব কেতিয়া? 24 ঘণ্টাৰ ব্যৱস্থা কৰিব কেতিয়া? এইবোৰ চব এটা বৃহৎ ডাঙৰ প্ৰশ্ন। মই ক'লোঁ, ফিলবাৰী মডেল হস্পিটেলখন বৃহৎ এটা শূন্য হৈ আছে। 100 শতাংশৰ ভিতৰত মাত্ৰ 10-20% কাম আৰম্ভ হৈছে। দিনত আহে, দিনত চিকিৎসা কৰি গুচি যায় ডক্তৰ। ডিগবৈৰ পৰা ৰাজু হাজৰিকা ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেঞ্চিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেঞ্চিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে।
NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।